নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কংগ্ৰেছৰ কেৱল টাৰ্গেট ৰিনিকি ভূঞা শৰ্মা কংগ্ৰেছে খাওতেও ৰিনিকি ভূঞা শৰ্মাক দেখে শুতেও ৰিনিকি ভূঞা শৰ্মাক দেখে এই অভিযোগ খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে কংগ্ৰেছে কেৱল ৰিনিকি ভূঞা শৰ্মাকে দেখে কংগ্ৰেছে শুতেও খাওতেও ৰিনিকি ভূঞাকে দেখে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পিছে ৰিনিকি ভূঞা শৰ্মাক টাৰ্গেট কৰি লোৱা কংগ্ৰেছক এবাৰ সমালোচনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ নিটক দৰ্শকৰ বাবে লৈ আহিছো কংগ্ৰেছৰ কেৱল টাৰ্গেট ৰিনিকি ভূঞা খাওতে শুতে কেৱল ৰিনিকি ভূঞাকে দেখে কংগ্ৰেছে সকলোতে কেৱল ৰিনিকি ভূঞাৰে নাম লব বিচাৰে কংগ্ৰেছে এবাৰ ফেসবুক লাইভত কংগ্ৰেছক উদ্ধাৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি আগবঢ়াইছো আজি আকৌ এটা মই নতুন কথা কব খুজিছো আজিকালি কংগ্ৰেছ দলে কিবা এটা কথা কলে তেওঁলোকে ৰিনিকি ভূঞাৰ নামটো টপ কৰিবলৈ আৰম্ভ কৰে ভাত খাওঁতেও ৰিনিকি ভূঞাক দেখে শুবলৈ যাওঁতেও ৰিনিকি ভূঞাক দেখে মই যোৱা কালি হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিনিকি ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয় এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি জিয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চাই উইল মানুহে মৃত্যুৰ আগত নাচায় এতিয়া যোৱাকালি মই এটা কথা কৈছিলো যে ৰাজনীতি কৰা মানুহসকলে আমি যদি কিবা জীৱনকালত কিবা কৰিছো আমিতো ৰাইজক দি থৈ যাব পাৰো হযৰত মুহাম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেসিডেন্ট সকলে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী সকলে অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে দি দিয়ক আপোনালোকৰ কথা মতে কাম কৰিম কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ললে নে অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গটাই দিব তাৰ সিদ্ধান্ত ললে নে একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে তাৰ উত্তৰ আমি নিদিও আজি মই গৌৰৱেৰে সৈতে কম মোৰ পত্নী বুলি নহয় আজি সকলোৱে লগ হৈ এখন অনাথ আশ্ৰম চলাই আছে এটা দিব্যাংগ শিশুৰ বিদ্যালয় এখন চলাই আছে সমাজ উপকৃত হ'ব মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰো যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে দুটা টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছো আমি ৰাইজৰ কাৰণে কিছু হলেও কাম কৰি যাব লাগে নিউজ লাইভৰ সত্তাধিকাৰী খুদা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব প্ৰতিদিনৰ মালিকক কিয় খুদা নহয় প্ৰাক চেনেলৰ মালিকক কিয় খুদা নহয় আৰু কিমান দুৰ্ভাগ্যৰ কথা যে প্ৰতিদিনৰ মালিকে নিজে পেপাৰত লিখে আকৌ যে ৰিনিকি ভূঞাই সম্পত্তি কাক দি থৈ যাব আৰে বাবা তোমাৰ সম্পত্তিখিনি তুমি কাক দি থৈ যাবা হেখিনোটো প্ৰকাশ কৰা সাহস কাৰো নাই কোনেও সাহস কৰিব নোৱাৰে কাৰণ তেওঁলোকে জানে যে এইবিলাক প্ৰশ্ন মাত্ৰ ৰাজনীতিৰ কাৰণে ইয়াত সমাজৰ কথা একো নাই আপোনালোকে চিন্তা কৰকচোন ইউএছটিএমৰ মালিকক বচাবৰ কাৰণে দিনে ৰাতিয়ে কংগ্ৰেছ নামি পৰিছে কাৰণ কি
USTM আৰু অসম চৰকাৰৰ কথা আমি আইনক প্ৰমাণ কৰিম পানী আহিছে নাই আহা কংগ্ৰেছ দলৰ ইয়াত কি ভূমিকা থাকিব পাৰে গতিকে মই কংগ্ৰেছৰ নেতাসকলক কম যে হজৰত মোহাম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব নবী গৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে মই বিশেষ কথাসমূহত কেতিয়াবা মোৰ বিৰোধিতা থাকে কাৰণ অসমৰ মাটি ভাত ভেটি আমি কাকো এৰি দিব নোৱাৰো কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰো হি লাগিলে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টিয়ানে হওক মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক তেতিয়া জগতখন ধুনীয়া হ'ব তেতিয়া জগতখন সুন্দৰ হ'ব আজি সকলে ভাবে যে আমি কিবা বেয়া কাম কৰি আছো আমি কিবা ভুল কাম কৰি আছো আইন আদালত সকলোৰে বাবে খোলা আছে যিজন ব্যক্তিয়ে 1 লাখ চাকৰি দিব পাৰে দুৰ্নীতি নকৰাকৈ যিজন ব্যক্তিয়ে অসমত এটা নতুন বাতাবৰণ সৃষ্টিৰ কাৰণে ট্ৰান্সফাৰ পোষ্টিং কৰা নিজৰ অধিকাৰো বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি দিব পাৰে সেই ব্যক্তিজনে কিমান বেয়া কাম কৰিব পাৰে তাৰ ধাৰণা এটা নিশ্চয় আপোনালোকৰো থাকিব যি নহওক ৰাজনীতি থাকিব ৰাজনীতি চলি থাকিব ৰাজনীতিয়ে আমাক ৰেখা আমি সদায় নিজৰ জীৱনত নিজে অংকিত কৰোঁ